সিগারেট হুপি হুপি ৰাজপথত ডন ডিঙিৰ ওপৰত খালি লাউখোলা লগাই মহানগৰীৰ ৰাজপথত গাড়ীৰ ওপৰত দুহাত মেলি সিগাৰেট হুপি হুপি শ্বাহৰুখ খানৰ দৰে পজ দিয়া কোন এইটো দুঠেঙীয়া প্ৰাণী ইয়াৰ নাম ৰাজ মালাকাৰ কি কৰিবলৈ জীয়াই আছে ই সিগাৰেট হুপি হুপি মদৰ ৰাগিত মাতলামি কৰিবলৈকে জীয়াই আছে ই মাক বাপেকৰ বিগ্ৰা হোৱা অলাদ ই খাব শুব লেট্ৰিন কৰিব আৰু সন্ধিয়া হলে গৈ কৰিব এইবোৰ কাণ্ড ইহঁতবিলাকৰ আছে একোটা জাত পকেটত 10 টকামান থাকিলেই ইহঁতে দিব পাৰে কোটি টকীয়া লেভেল ইহঁতবোৰ পৃথিৱীৰ ভাৰসাম্যতাত ওজন বৃদ্ধি কৰি থকা প্ৰাণীসমূহৰ টপ কেটেগৰীত হেহতীয়াকৈ অন্তৰ্ভুক্ত হৈছে এইটো এটা মহা ধুৰন্ধৰ মাক বাপেকৰ তেজ হুহি হুহি খোৱা এটা তেজপিয়াৰ দৰে প্ৰাণী ইহঁত প্ৰায়েই ইহঁতৰ শৰীৰত পিছফালে নিৰ্দিষ্ট স্থানত জুই লগাৰ দৰে বিজুলী গতিত পাৰ হৈ যায় ইহঁত আৰু মানুহ দেখিলে ইহঁতৰ শৰীৰৰ ভিন্ন স্থানত উঠে পিৰপিৰণি দেখুৱাব বিচাৰে এনে কায়দা অৱশ্যে এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতেই মহানগৰ আৰক্ষীয়ে আটক কৰিছে ৰাজ মালাকাৰ নামৰ এইটো অলগদ্ধসহ 3 জনক এই তেজপিয়াবোৰে সঘনাই বিভিন্ন কাৰুকাৰ্য দেখুৱাই বিনষ্ট কৰি আহিছে সামাজিক বাতাবৰণ এতিয়া হততে প্ৰশ্ন উত্থাপন হয় এই সমূহক নাকি লগাই সমাজলৈ সুস্থ বাতাবৰণ আনি দিব পাৰিবনে অসম আৰক্ষীয়ে নিউজ ডেস্ক ৰিপৰ্ট অসম স্পন্দন